গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসকল ষ্টুডেণ্ট FYUGPৰ আণ্ডাৰত ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি আছে তেওঁলোকৰ যিটো AEC ইংলিছ কমিউনিকেশ্যন ছাবজেক্ট আছে সেইখন ছাবজেক্টৰ তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আছে তোমালোকৰ ফাইনেল এক্সামিনেশ্যন 2026 কাৰণে তাহা তোমালোকে ভিডিওটো স্কিপ নকৰি তোমালোকে ভিডিওটো শেষ লৈ চাই থাকা আৰু তোমালোকৰ ইম্পৰ্টেণ্ট বা কমন কুৱেশ্যন কিন্তু তোমালোকে চাই লোৱা ছেকেণ্ড ছেমিষ্টাৰ FYUGP AEC ইংলিছ কমিউনিকেশ্যন ভেৰি ইম্পৰ্টেণ্ট বা কমন কুৱেশ্যন এণ্ড এনচাৰ for examination 2026 unit to listening and speaking 1 and 2 marks question and answer তো এইটো আছিল ইংলিশ কমিউনিকেশনৰ ইউনিট 2 যেটো লিসেনিং এন্ড স্পিকিং আছে এইখন সাবজেক্টত এইখন চ্যাপ্টাৰত তোমালোকৰ যেটো 1 নম্বৰ আৰু 2 নম্বৰী প্ৰশ্ন আহিবলগীয়া যেটো ইম্পৰ্টেন্ট কোৱেশ্চন আছিল সেইখিনি তোমালোকৰ আগত লৈ আহিছো তো তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্চন খিনি চোৱা ইম্পৰ্টেন্ট প্ৰশ্নটো হল 1 নম্বৰটো তোমালোক শিকিবা 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে হোৱাট ইজ স্পিকিং তো হোৱাট ইজ স্পিকিং বা কৈ যোৱা বা কথা কোৱা কি তো কথা কোৱা কি বা কাক বলে তো এনেদৰে প্ৰশ্নটো আহিব পাৰে হোৱাট ইজ স্পিকিং তেনেদৰে তোমালোকে এনসাৰটো লিখিবা যেটো আৰু এনসাৰটো দিয়া আছে তোমালোকে এনসাৰটো তোমালোকে ইয়াৰ পৰা চাই লবা কাৰণ এনসাৰটো ক'বলৈ গ'লে যেটো ভিডিওটো পিছত দিগলে হ'ব তাৰ কাৰণ তোমালোকে মই কোৱেশ্চনটো কৈ দি আছো আৰু তোমালোকে এনসাৰটো যেটো দিয়া আছে ইয়াৰ পৰা তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা তো এইটো শিকিবা 1 নম্বৰ নেক্সট তোমালোকে শিকিবা যে হোৱাট ইজ লিসেনিং তো শুনা বা শ্ৰৱণ কি তো হোৱাট ইজ লিসেনিং বা শুনা কাক বলে বা শ্ৰৱণ কি তো এই প্ৰশ্নটো আহিব পাৰে তো এইটো শিকিবা 1 নম্বৰৰ কাৰণে তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছে তোমালোকৰ মেনশন টু এ ৱে অফ এক্সপ্ৰেছিং ৰিসপেক্ট ইন কমিউনিকেশ্যন জিও 2024 এই প্ৰশ্নটো গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাইনেল এক্সামিনেশ্যন 2024 আহিছিল কিমান মাৰ্কছৰ 2 নম্বৰ 2 মাৰ্কছৰ কাৰণে আহিছিল তো তোমালোকৰ কাৰণে কিবা 2026 বৰ্ষৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট হয় যে যোগাযোগৰ ক্ষেত্ৰত সন্মান প্ৰদৰ্শন কৰাৰ দুটা উপায় উল্লেখ কৰা তো এই প্ৰশ্নটো আহিব পাৰে তোমালোকে 3 নম্বৰ প্ৰশ্নটো শিকিবা তাৰপিছত 4 নম্বৰটো প্ৰশ্নটো দিয়া আছে যে what are content words তো what are content words মানে কি তো content words মানে কি বা content words কাক বলে তো এই প্ৰশ্নটো আহিব পাৰে তো এই আনসাৰটো তোমালোকে দিয়া আছে আনসাৰটো তোমালোকে চাই লবা নেক্সট ইম্পৰ্টেন্ট শিকিবা তোমালোকে 5 নম্বৰটো যেটো দিয়া আছে what is states তো what is states বা জোৰ দিয়া বুলিলে কি বুজা তো এই প্ৰশ্নটো ইম্পৰ্টেন্ট আছে এইটো কিবা নেক্সট কিবা তোমালোকে 6 নম্বৰ প্ৰশ্ন হোৱাট ইজ শ্যাডো ৰিডিং তো হোৱাট ইজ শ্যাডো ৰিডিং এই প্ৰশ্নটো আহিব পাৰে তো শ্যাডো ৰিডিং কি তো এই প্ৰশ্ন শিকিবা এইটো 1 নম্বৰৰ কাৰণে শিকিবা তো শ্যাডো ৰিডিং ইজ when we read along with a video or audio clip তো এইটো আছিল হোৱাট ইজ শ্যাডো ৰিডিং তো আনসাৰটো তোমালোকে দিয়া আছে তোমালোকে আনসাৰটো ভালদৰে চাই লবা মোষ্ট ইম্পৰ্টেন্ট হয় তোমালোকে যেটো ইংলিশ কমিউনিকেশ্যন দ্বিতীয় নম্বৰ চেপ্টাৰ বা চেপ্টাৰ নম্বৰ 2 এইবিলাক মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন তাৰপিছত 7 নম্বৰ প্ৰশ্নটো আছে যে হোৱাট ইজ দা ইম্পৰ্টেন্স অফ প্ৰনাউন্সিয়েশ্যন অফ কমিউনিকেশ্যন জিও 2025 এটো যোৱা বৰ্ষৰ ফাইনেল এক্সামিনেশ্যনত আহিছিল 2 মাৰ্কছৰ কাৰণে তো তোমালোকৰ 2024 বৰ্ষৰ যেহেতু তোমালোকে ফাইনেল এক্সাম দিবা তো তোমালোকে এইটো শিকিবা এইটো ইম্পৰ্টেন্ট আছে 2 নম্বৰৰ কাৰণে যে যোগাযোগৰ ক্ষেত্ৰত উচ্চাৰণৰ গুৰুত্ব কি তো যোগাযোগৰ ক্ষেত্ৰত উচ্চাৰণৰ গুৰুত্বটো কি এটো আসামিজ নহব তো তোমালোকে এইটো শিকিবা এৰ আনসাৰটো তোমালোকে দিয়া আছে তো এইটো 2025 বৰ্ষত আহিছিল তাৰপিছত শিকিবা 8 নম্বৰ প্ৰশ্নটো আছে নেক্সট ইম্পৰ্টেন্ট হোৱাট আৰ দা টু মেইন টাইপস অফ ইন্টোনেশন পাৰ্টনাৰ্স তো ইন্টোনেশনৰ মুখ্য দুটা প্ৰকাৰ কি কি এই প্ৰশ্নটো শিকিবা 2 নম্বৰৰ কাৰণে বা 1 নম্বৰৰ কাৰণে আহিব পাৰে তাৰপিছত 9 নম্বৰ প্ৰশ্নটো আছে হোৱাট ডাজ এ ৰিচিং ইন্টোনেশন ইন্ডিকেট তো হোৱাট ডাজ এ ৰিচিং ইন্টোনেশন ইন্ডিকেট যে ৰিচিং ইন্টোনেশন এ কি হসা তো এই প্ৰশ্নটো শিকিবা এই প্ৰশ্নটো ইম্পৰ্টেন্ট আছে তাৰপিছত 10 নম্বৰ প্ৰশ্ন হোৱাট ইজ দা আদাৰ ওয়ার্ড ফৰ স্টেটস তো ইমফ্লুয়েন্স এর আনসারটো হবে এটো শিকিবা যে স্টেটসৰ আন এটা শব্দ কি এইটো হল যে ইমফ্লুয়েন্স এটা আন এটা শব্দ তাৰপিছত 11 নম্বৰটো প্ৰশ্নটো দিয়া আছে অৰেল কমিউনিকেশ্যন ইনসোর্স ড্যাশ এন্ড ড্যাশ জিও 2024 এইটো 2024 ফাইনেল এক্সামত গুৱাহাটী ইউনিভাৰ্চিটি আহিছিল তোমালোকে আনসারটো চোৱা আনসারটো যেটো দিয়া আছে তোমালোকৰ কাৰণে কিবা এটো ইম্পৰ্টেন্ট আছে তাৰপিছত আহা যে 12 নম্বৰ প্ৰশ্ন 12 নম্বৰ হোৱাট ইজ সেন্টেন্স স্টেটস তো সেন্টেন্স স্টেটস কি বা সেন্টেন্স স্টেটস কাক বলে এই প্ৰশ্নটো আহিব পাৰে তাৰ আনসারটো তোমালোকে কিবা 1 নম্বৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট আছে তাৰপিছত 13 নম্বৰ প্ৰশ্নটো আছে যে what does physic refer to তো physic কি হোসায় এর আনসারটো শিকিবা এই প্ৰশ্নটো ইম্পৰ্টেন্ট আছে তাৰপিছত 14 নম্বৰ প্ৰশ্ন হোৱাট ইজ সেন্স স্টেটস তো সেন্স স্টেটস কি বা কাক বলে এইটো শিকিবা এর আনসারটো তোমালোকে চাই লোৱা নেক্সটত শিকিবা নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো দিয়া আছে হোৱাট ডু ইউ মেন বাই ফিনোলজি তো হোৱাট ডু ইউ মেন বাই ফিনোলজি এইটো শিকিবা এইটো ইম্পৰ্টেন্ট আছে তোমালোকৰ কাৰণে এইটো শিকিবা
তো ফিনোলজি বা দত্তৰ ভিত্তিক বুলিলে কি বুজায় এই প্ৰশ্ন তোমালোকে 2 নম্বৰী অথবা 1 নম্বৰী কাৰণে আহিব পাৰে 6 নম্বৰ প্ৰশ্ন দি আছে এসাইড ফ্ৰম ইন্টোনেশন হোৱাট আৰ দা আদাৰ প্ৰসাইডিক ফিউচাৰ্স তো ইন্টোনেশনৰ বাহিৰে আন কি প্ৰসাইডিক বৈশিষ্ট্য কি তো এইটো কিবা এইটো 1 নম্বৰ বা 2 নম্বৰী কাৰণে এইটো আহিব পাৰে এইটো কিবা এৰ আনসাৰটো তোমালোকে চাই লো নেক্সট তোমালোকে 17 নম্বৰ প্ৰশ্নটো দিয়া আছে যে মেনশন টু পইণ্টস দ্যাট ওয়ান should take care of in a groups discussion জিও 2025 এইটো যোৱা বৰ্ষত ফাইনাল এক্সামিনেশন আহিছিল তো তোমালোকৰ কাৰণে কিবা 2026 বৰ্ষৰ কাৰণে কোনটো মোস্ট ইম্পৰ্টেন্ট আছে তো দলীয় আলোচনা গুৰুত্ব দিবলগীয়া দুটা কথা উল্লেখ কৰা তো দলীয় আলোচনা গুৰুত্ব দিবলগীয়া দুটা কথা উল্লেখ কৰিবলৈ আহিব পাৰে 17 নম্বৰ প্ৰশ্নটো এইটো কিবা তাৰপিছত আছে হোৱাই ইজ ষ্টেজ ইউজিং ইন স্পিকিং যে কথা কওঁতে ষ্টেজ কিয় ব্যৱহাৰ কৰা হয় তো কথা কওঁতে ষ্টেজ কিয় ব্যৱহাৰ কৰা হয় এইটো কিবা এইটো 1 নম্বৰ অথবা 2 নম্বৰী আহিব পাৰে তাৰপিছত 19 নম্বৰ প্ৰশ্নটো দিয়া আছে যে নেম দা স্টেপস ইন দা প্ৰসেস অফ লিসেনিং তো তোমালোকৰ যে শ্ৰৱণ প্ৰক্ৰিয়াৰ ধাপসমূহৰ নাম লিখা তো তোমালোকৰ শ্ৰৱণ প্ৰক্ৰিয়াৰ নাম আহিব পাৰে যেহেতু ইয়াত নামবিলাক দিয়া আছে আনসাৰটো ৰিসিভিং আন্ডাৰষ্টেণ্ডিং ৰিমেম্বাৰিং ইভ্যালুৱেশ্যন এণ্ড ৰিসপন্ডিং এর আনসারটো হ'ব এই আনসারটো এই আনসারটো চোৱা 1 নম্বৰী অথবা 2 নম্বৰী আহিব পাৰে তাৰপিছত আহা যে হোৱাই লিসেনিং ইজ ইম্পৰ্টেন্ট যে শুনা বা শ্ৰৱণ কিয় গুৰুত্বপূৰ্ণ তো শুনা বা শ্ৰৱণ কিমান গুৰুত্বপূৰ্ণ কিয় গুৰুত্বপূৰ্ণ এইটো আহিব পাৰে তোমালোকে যেহেতু এইবিলাক প্ৰশ্ন যিবিলাক মই তোমালোকৰ আগত ডিসকাস কৰি আছো এইবিলাক কিন্তু তোমালোকৰ 1 নম্বৰ অথবা 2 নম্বৰী আহিব পাৰে তাৰ কাৰণ তোমালোকে শিকিবা নেক্সট ইম্পৰ্টেন্ট কোশ্চেন নাম্বাৰ 21 why does one need to be culturally insensitive in communication জিও 2024 তো এইটো কি কৈছে যে যোগাযোগৰ ক্ষেত্ৰত সাংস্কৃতিকভাৱে সচেতন হোৱাটো কিয় প্ৰয়োজন তো এই প্ৰশ্নটো জিও 2024 ফাইনাল এক্সামিনেশন আহিছিল তো তোমালোকৰ কাৰণে কিবা এইটো ইম্পৰ্টেন্ট আছে 2026 ৰ কাৰণে তোমালোকে 1 নম্বৰ বা 2 নম্বৰী আহিব পাৰে যেহেতু এইটো 2024 ত 2 নম্বৰী আহিছিল তাৰপিছতে আছে 22 প্ৰশ্নটো যে হোৱাট আৰ দা বেসিক টাইপস অফ লিসেনিং আজিৰ ভিডিঅ'ৰ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ 22 যে শ্ৰৱণৰ মূল প্ৰকাৰসমূহ কি তো কি হ'ব যে হোৱাট আৰ দা বেসিক টাইপ অফ লিসেনিং যে শ্ৰৱণৰ মূল প্ৰকাৰসমূহ কি তো প্ৰকাৰ আহিব পাৰে তো তোমালোকে এইটো কিবা আনসাৰটো এক্টিভ লিসেনিং সিলেক্টিভ লিসেনিং এমফেটিক লিসেনিং এণ্ড ইগনোৰিং লিসেনিং এই প্ৰশ্নটো তোমালোকে সকলো শিকিবা এইটো কিন্তু মোস্ট ইম্পৰ্টেন্ট হয় আজিৰ ভিডিঅ'ৰ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন তাৰপিছত আছে তোমালোকৰ 23 মেনশন সাম কমন বেৰিয়াৰ্স টু ইফেক্টিভ লিসেনিং তো কি কৈছে যে সফল শ্ৰৱণৰ ক্ষেত্ৰত থকা কিছুমান বাধা উল্লেখ কৰা তো সফল শ্ৰৱণৰ ক্ষেত্ৰত থকা কিছুমান বাধা উল্লেখ কৰিবলৈ কৈছে এই প্ৰশ্নটো হ'ব তো এই প্ৰশ্ন শিকিবা এৰ আনসাৰটো দিয়া আছে আনসাৰটো তোমালোকে চাই লোৱা তাৰপিছত 24 নম্বৰ প্ৰশ্ন হাউ টু লিসেনিং ইফেক্টিভলি তো হাউ টু লিসেনিং ইফেক্টিভলি তো এইটো কি হ'ব যে কেনেকৈ সঠিকভাৱে শুনিব লাগে তো কেনেকৈ সঠিকভাৱে শুনিব লাগে এইটো আহিব পাৰে তো হাউ টু লিসেনিং ইফেক্টিভলি এই প্ৰশ্নটো আহিব তেনেহলে তোমালোকে আনসাৰটো লিখিবা এই আনসাৰটো দিয়া আছে ষ্টপ টেকিং বি সাইলেন্ট সো তোমালোক সম্পূৰ্ণ চাই লোৱা এইটো আছে 24 নম্বৰ কোশ্চেনৰ আনসাৰ তাৰপিছত নেক্সট ইম্পৰ্টেন্ট হল যে 25 নম্বৰটো কি কৈছে যে মেনশন সাম বেনিফিটস অফ ইফেক্টিভ লিসেনিং এইটো কি হ'ব যে সফল শ্ৰৱণৰ কিছুমান উপকাৰিতা উল্লেখ কৰা তো 25 তে কিবা সফল শ্ৰৱণৰ কিছুমান উপকাৰিতা উল্লেখ কৰা এইটো আহিব পাৰে এইটো কিবা তাৰপিছত কিবা 26 হোৱাট ইজ স্পিকিং স্কিল তো কথন দক্ষতা মানে কি বা কথন দক্ষতা কাক বলে বা কি এনেদৰে আহিব পাৰে তো হোৱাট ইজ স্পিকিং স্কিল এইটো আহিলে তোমালোকে এইবিলাক আনসাৰটো লিখিবা আনসাৰটো যেটা দিয়া আছে এইটো ইম্পৰ্টেন্ট আছে তাৰপিছত 27 নম্বৰ প্ৰশ্নটো কি কৈছে যে why is listening important in communication 2025 এইটো জিও গুৱাহাটী ইউনিভাৰ্চিটিৰ 2025 বৰ্ষত অথবা যোৱা বৰ্ষত এই প্ৰশ্নটো আহি গৈছে তোমালোকৰ কাৰণে কিবা এইটো কি হ'ব যে যোগাযোগত শ্ৰৱণ কিয় দৰকাৰী তো যোগাযোগত শ্ৰৱণ কিয় গুৰুত্বপূৰ্ণ হয় এইটো আছে ইম্পৰ্টেন্ট আছে এইটো কিবা why is listening important in communication 28 what are the four element of speaking skill কথন দক্ষতা চাৰিটা উপাদান কি তো কথন দক্ষতা চাৰিটা উপাদান আহিব পাৰে তাৰ আনসাৰটো হ'ব কি দা ফোৰ এলিমেন্টস অফ স্পিকিং স্কিল আর ভোকাবুলারি গ্রামার প্রনাউন্সিয়েশন এন্ড ফ্লুয়েন্সি তো এই চাৰিটা আছিল যে কথন দক্ষতা চাৰিটা উপাদান
তাৰপিছত 29 নম্বৰ প্ৰশ্ন, হোৱাট আৰ দ্য ডিফাৰেণ্ট কনটেক্সট অফ স্পিকিং, কথন কোৱাৰ বিভিন্ন পৰিপ্ৰেক্ষিতবোৰ কি কি? তো কথন কোৱাৰ বিভিন্ন পৰিপ্ৰেক্ষিত কি কি এইটো আহিব পাৰে, এইটো শিকিবা। তাৰপিছত 30 নম্বৰ আছে হোৱাট আৰ দ্য ৱে টু ডেভেলপ অৰেল স্কিল, এইটো কি হ'ব যে মৌখিক দক্ষতা বিকাশৰ উপায়বোৰ কি কি? তো মৌখিক দক্ষতাৰ বিকাশৰ উপায়বোৰ কি কি এইটো শিকিবা, এইটো আহিব পাৰে তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত। তো তাৰ কাৰণে তোমালোকে এইটো দিয়া হৈছে, এইটো ইম্পৰ্টেণ্ট আছে, এইটো শিকিবা। 31 দিয়া আছে যে ডিসকাস দ্য কনসেপ্ট অফ ইফেক্টিভ লিসেনিং, তো সক্রিয় শ্রবণ বা অ্যাক্টিভ লিসেনিংৰ ধাৰণাটো আলোচনা কৰা। তোমালোকৰ যে কনসেপ্ট অফ অ্যাক্টিভ লিসেনিং আৰু তোমালোকৰ ডিসকাস, তো এইটো আহিব পাৰে যে শ্ৰৱণ বা ধাৰণা আলোচনা কৰিবলৈ আহিব পাৰে যিটো অ্যাক্টিভ লিসেনিংৰ। তো তাৰ কাৰণে তোমালোকে এইটো কি হবা, এইটো ইম্পৰ্টেণ্ট আছে। 32 ডিফাইন এনকোডিং এণ্ড ডিকোডিং, তো ডিফাইন এনকোডিং এণ্ড ডিকোডিং, তো এইটো কি হ'ব যে এনকোডিং আৰু ডিকোডিংৰ সংজ্ঞা দিয়া। তো ডিফাইন এনকোডিং এণ্ড ডিকোডিংৰ সংজ্ঞা আহিব পাৰে। তো এই সংজ্ঞাটো তোমালোকে চাই লোৱা, যিহেতু এনসাৰটো সংজ্ঞাটো দিয়া আছে, এইটো আছিল সংজ্ঞা যে এনকোডিং আৰু ডিকোডিংৰ এইটো আছিল, তো এইটো চাই ল'বা, এইটো ইম্পৰ্টেণ্ট আছে। 33 হোৱাট ৰোল ডাজ এমফেটি প্লে ইন ইফেক্টিভ কমিউনিকেশ্যন, যি 2024 আহিছিল, এইটো গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামিনেশ্যনত তোমালোকৰ কাৰণে কিবা এইটো ইম্পৰ্টেণ্ট আছে। হোৱাট ইজ সিলেবল, তো এইটো কিবা হোৱাট ইজ সিলেবলটো শিকিবা যে শব্দাংশ কি, তো শব্দাংশ কাক বোলে, এইটো আহিব পাৰে, এইটো মোষ্ট ইম্পৰ্টেণ্ট আছে, এইটো শিকিবা। আৰু এইবিলাক প্ৰশ্ন তোমালোকে সেশনালৰ কাৰণে শিকিবা, আৰু ফাইনেল এক্সামৰ কাৰণে দুটা এক্সামৰ কাৰণে তোমালোকে ইম্পৰ্টেণ্ট। 35 হোৱাট ডু ইউ মেন বাই ষ্টেজ, তাৰপিছত দিয়া আছে তোমালোকৰ 36 হোৱাট ইজ ইণ্টনেশ্যন, হোৱাট ইজ ফিনলজি, ডু ইউ থিংক লিসেনিং ইজ ইম্পৰ্টেণ্ট ফৰ এ ইফেক্টিভ কমিউনিকেশ্যন, হয়, যি 2024 এইটো আছিল হেকৰ আজিৰ ভিডিঅ' হেকৰ কোশ্চিন নাম্বাৰ 39ৰ, এইটো আছিল হেকৰ কোশ্চিন, এইটো তোমালোকে কিবা। তো এইবিলাক আছে কিন্তু মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ যিটো সেকেন্ড সেমিষ্টাৰৰ ইংলিছ কমিউনিকেশ্যন এইচএ যিখন সাবজেক্ট আছে ইউনিট 2, তো মোষ্ট ইম্পৰ্টেণ্ট হয়। তো ইউনিট 2 লিসেনিং এণ্ড স্পিকিং, তো তোমালোকে এইখিনি শিকি যাবা। ইয়াৰ পৰা যিটো তোমালোকে 2 নম্বৰ চেপ্টাৰ পৰা 1 নম্বৰ আৰু 2 নম্বৰ যি কোশ্চিন আহিব, তো ইয়াৰ পৰা তোমালোকে ডাইৰেক্টলি কমন পাবা। আৰু নেক্সট ভিডিঅ' তোমালোকৰ আলোচনা কৰিম এইখন সাবজেক্ট তোমালোকৰ 3 নম্বৰ চেপ্টাৰ আৰু 4 নম্বৰ চেপ্টাৰ। তো ভিডিঅ'টো ইমানেই আছে।